ষষ্ঠমান শ্ৰেণীৰ সমূহ ছাত্ৰ ছাত্ৰীসকলক মোৰ শ্ৰেণীকোঠালৈ সম্ভাষণ জনাইছোঁ। আজি মই তোমালোকৰ বাবে লৈ আহিছোঁ কিছুমান সংখ্যাৰ খেল। তোমালোকে স্ক্ৰীনত দেখা পাইছাই কি আছে তাত? কেইডালমান তাত কি ৰাখিছোঁ আমি? DSLR কাঠি ৰাখিছোঁ। তোমালোক গণনা কৰি পাইছানে তাত কিমানডাল আছে? ঠিকেই কৈছা তোমালোক, 10ডাল আছে তাত। আৰু এই 10ডাল কাঠিৰে আমি কিছুমান কাঠিৰে শাৰী বনাব বিচাৰিছোঁ আৰু বিভিন্ন সজ্জাত। চাবা দেই, প্ৰথমতে আমি এইকেইডাল কাঠিৰে দেখা পাইছানে এটা শাৰী বনাইছোঁ আৰু এটা শাৰীত কিমানডাল কাঠি আছে? 10ডাল কাঠি আছে। আৰু এইটোকে আমি এনেকৈও লিখিব পাৰোঁ যে এটা শাৰী আৰু 10ডাল কাঠি আছে। তো আমি এইটো লিখিব পাৰোঁ আমি কেনেকৈ, যে 10 পূৰণ 1। যিহেতু শাৰীৰ সংখ্যা ইয়াত এটা আছে, তেতিয়া আমি এইটো লিখিব পাৰোঁ কি, যে 10 পূৰণ 1 সমান কিমান পাম? 10 পাম। বুজি পাইছা নহয়? এইটোক আমি এইবাৰ এটা অন্য বিভিন্ন এটা সজ্জাত আমি সাজিব পাৰোঁ। এতিয়া চাবা, আমি ইয়াত শাৰী কেইটা আছে? শাৰী আছে 5টা। 1 2 3 4 5 হৈছে। ইয়াত শাৰী আছে 5টা আৰু প্ৰতিটো শাৰীত কিমানডালকৈ কাঠি আছে? 2ডালকৈ আছে না নাই এইটো? তো তেতিয়া আমি এইটো লিখিব পাৰোঁ কি, 2 পূৰণ 5 সমান এইটো কিমান পাম? 10ডালে কাঠি পাম। হৈছেনে? তো আমি আকৌ এটা অন্য সজ্জা লৈছোঁ। চাবা দেই, এইটো দেখা পাইছানে এতিয়া? এইটোত আছে শাৰী কিমানটা আছে? ইয়াত শাৰী আছে 2টা। আছে না নাই এইটো? এইটো শাৰী আৰু এইটো শাৰী, 2টা শাৰী আছে। আৰু প্ৰতিটো শাৰীত কেইটাকৈ আছে? 5টাকৈ আছে কাঠি। তো আমি এইটো লিখিব পাৰোঁ 5 × 2, এইটো পাম ইকুৱেল 10 পাম এইটো। হৈছেনে? আকৌ চাব পাৰা তোমালোকে। এতিয়া চোৱা, ইয়াত আছে, আকৌ আমি এইটো সজ্জাত লৈছোঁ। ইয়াত শাৰী কেইটা আছে? 1 2 3 4 5 6 7 8 9 10 আৰু 10টা শাৰীত ইয়াত প্ৰতিটো শাৰীত কিমানডাল কাঠি আছে? ইয়াত আছে এটাকৈ কাঠি আছে আৰু 10টা শাৰী আছে। তেতিয়াহ'লে এইটোও কি পালোঁ আমি? 10 পালোঁ। বুজি পাইছানে এতিয়া? তো অৰ্থাৎ আমি দেখা পালোঁ যে 10ক, এই 10 সংখ্যাটোক আমি যদি বিভিন্ন দুটা সংখ্যাৰ পূৰণফল হিচাপে বিচাৰোঁ, তেতিয়াহ'লে আমি এনেকুৱা ধৰণৰ সজ্জাত কি পাওঁ? পূৰণফলবিলাক পাবলৈ সক্ষম হওঁ। বুজি পাইছানে? অৰ্থাৎ ইয়াত আমি এটা কথাই দেখা পালোঁ যে 2 পূৰণ এইটো 2 পূৰণ 5, এইটো 10 আৰু 5 পূৰণ 2 এইটো একেই এইটো। তো ইয়াত পূৰণফলবিলাকৰ কথা এটাই হ'ল যে ইয়াত যদি আমি চাব যাওঁ যে 2 পূৰণ 5 হৈছে, অৰ্থাৎ 5, এই 5 আৰু 2 কি হ'ল? 10ৰ কি হ'ব? এইটো ভাজক। আকৌ এইটো যদি আমি চাওঁ, 10 পূৰণ 1 সমান 10 পাইছোঁ, তেতিয়া 10 আৰু 1 কি হ'ল? 10ৰ আকৌ ভাজক। ঠিক তেনেকৈ আমি এই দুটা সংখ্যাৰ পৰা যদি বিচাৰোঁ, এইটো যদি পাওঁ আমি 10 পূৰণ 1 চাওঁ, তেতিয়াহ'লে এইটোও হ'ব যে 10 আৰু 1 হ'ল কি? এইটো 10ৰ ভাজক। হৈছে? তো আমি ইয়াৰ পৰা এটা কথাই গম পালোঁ
যে এই যে আমি যিবিলাক ভাজক পাইছোঁ অৰ্থাৎ 10ৰ ভাজক বুলি ক'লোঁ কিমান পালোঁ আমি এইটো পালোঁ আমি এনে পালোঁ 1 2 5 আৰু পালোঁ 10 চাৰিটা পাইছোঁনে অৰ্থাৎ এই চাৰিটা অংকই হ'ল 10ৰ ভাজক আৰু এই ভাজকটোকে আমি এতিয়া কি বুলি ক'বলৈ গৈছোঁ জানেনে এইটোক ক'ব যাওঁ আমি কি উৎপাদক এইটো কি বুলি ক'ম আমি উৎপাদক অৰ্থাৎ 10ৰ 1 2 5 আৰু 10 এইটো এই চাৰিটা নিজেই কি হ'ল 10ৰ আমি কি পালোঁ উৎপাদক পালোঁ বুজি পাইছানে আৰু এনেকুৱা ধৰণৰ এই সংখ্যাবিলাকৰ পৰাই আমি যদি এটা বেলেগ সংখ্যা ধৰি লওঁ ধৰা হ'ল যদি আমি এইটো 12 ধৰিছোঁ 12ৰো এনেকৈ আমি যদি পূৰণফলবিলাক কৰিবলৈ যাওঁ তেতিয়াহ'লে আমি এনে সাধাৰণতে 12টো পূৰণফলবিলাক জানো আমি যে 1 পূৰণ 12 হ'ব পাৰে 2 পূৰণ 6 কৰিলেও কি হয় 12 পাওঁ 3 পূৰণ 4 কৰিলেও আমি কি পাওঁ 12 পাওঁনে নাই এইটো পোৱা যায় অৰ্থাৎ ইয়াৰ পৰা আমি এটা কথা গম পালোঁ 10ৰ নিচিনাকৈ গম পালোঁ যে কি যে এই 1 2 3 অৰ্থাৎ 1 2 3 4 6 আৰু নিজে 12 এইকেইটা কি হ'ল এইকেইটা যে পালোঁ এইকেইটা কি হ'ল আচলতে 12ৰ কি হ'ব এইটো 12ৰ এইকেইটা কি এইটো পালোঁ 12ৰ আমি এইটো উৎপাদক পাম এতিয়া বুজি পাইছানে এইকেইটা কি বুলি কোৱা হ'ব ইহঁতৰ উৎপাদক এতিয়া আমি 12ৰ যেনেকৈ উৎপাদক পালোঁ 10ৰ যেনেকৈ উৎপাদকবিলাক পালোঁ এতিয়া আকৌ এটা আমি ইয়াৰ সংখ্যাৰ নামকৰণ কৰিব ওলাইছোঁ আমি যেনেকৈ এইবিলাক উৎপাদক পাইছোঁ যে 10 আৰু 1 যেনেকৈ উৎপাদক অৰ্থাৎ এই যে এই উৎপাদকবিলাকৰ গুণফল যিটো পোৱা যায় তাক আচলতে অৰ্থাৎ এইটো যিটো গুণফল পাইছোঁ ইয়াত যেনেকৈ 10 পাইছোঁ এইটো কি বুলি কয় জানানে এইটো কয় গুণিতক এইটো কি কোৱা হ'ব গুণিতক বুলি কোৱা হ'ব ঠিক তেনেকৈ ইয়াতে যেনেকৈ 12 আৰু 1 পূৰণ কৰি আমি কি পাইছোঁ অৰ্থাৎ দুইটা উৎপাদকৰ পূৰণফল কি পাইছোঁ এইটো ক'ব গুণিতক অৰ্থাৎ আমি এনেকুৱা এটা ক'ব পাৰোঁ যে উৎপাদক সমান কি হ'ব পাৰে গুণিতক হ'ব পাৰে অৰ্থাৎ আমি এইটো ক'ব পাৰোঁ যে 2 পূৰণ 5 এইটো 10 বা 3 পূৰণ 4 এইটো কিমান পাইছোঁ তেতিয়া 12 পাম তো 12 বাৰু 10 কি হ'ল এইবিলাক কি বুলি কোৱা হ'ব গুণিতক বুলি কোৱা হ'ব নিশ্চয় তোমালোকে বুজি পাইছা তো আমি এইবিলাকৰ পৰা কি গম পালোঁ যে ইয়াতে সংখ্যাৰ বিভিন্ন প্ৰকাৰ থাকে সেইকাৰণে তোমালোকৰ আজি এটা নতুন পাঠ আমি আৰম্ভ কৰিব ওলাইছোঁ সেইটো হ'ল সংখ্যাৰ বিভিন্ন প্ৰকাৰ সেইটোৱে কি কোৱা হ'ব সংখ্যাৰ বিভিন্ন এইটো কোৱা হ'ব সংখ্যাৰ বিভিন্ন প্ৰকাৰ আৰু এইটো হ'ল পাঠ নম্বৰ 2 হৈছেনে তো আমি আজি আৰম্ভ কৰিব ওলাইছোঁ কি সংখ্যাৰ বিভিন্ন প্ৰকাৰ যিটো পাঠ নম্বৰ 2 এতিয়া আহিছোঁ আমি উৎপাদক বা গুণনীয়ক আৰু গুণিতকৰ সম্পৰ্কটো দেখুৱাবৰ কাৰণে আমি আকৌ এটা আমি হৰণৰ সহায় লৈছোঁ এতিয়া চোৱা 15ক 3ৰে কি কৰিব লাগে আমি হৰণ কৰিব লাগে তো আমি 15ক 3ৰে যদি 3ৰে হৰণ কৰোঁ তেতিয়াহ'লে আমি এইটো এনেই জানো কিমান হ'ব 5 3 গুণ 15 অৰ্থাৎ ডিভাইড কৰিলে এইটো
5 বাৰ যাব হৈছে আকৌ এইটো চোৱা এইটো আমি জানো 8 7 গুণ 56 হয় এইটো তো এইটো আমি জানো এতিয়া তো দেখা পালো যে ইহঁতৰ ভাগশেষ নাথাকিলে ভাগশেষ কি থাকিল এইটো 0 হলনে ইয়াতো 0 আৰু ইয়াতো কি হ'ল ভাগশেষ 0 এতিয়া যদি আমি 15ক 3ৰে হৰণ কৰাৰ পিছত যদি কোনো ভাগশেষ নাথাকে তেতিয়াহ'লে এই প্ৰথমটোক এইটোৰ অৰ্থাৎ 3ক 15ৰ কি ক'ব জানানে 15ৰ কি বুলি ক'ব এইটো ক'ব উৎপাদক বা আমি এটা নতুন শব্দ পাইছোঁ এইটো কোৱা হয় গুণনীয়ক এইটো ক'ব কি গুণনীয়ক আৰু 15ক ক'ব 3ৰ কি বুলি ক'ব এইটো গুণিতক বুজি পাইছানে এতিয়া উৎপাদক আৰু গুণনীয়ক আৰু গুণিতকটো বুজি পাইছানে অৰ্থাৎ আমি চাব যদি পাওঁ যে 15টো আচলতে 3ৰ কি হয় গুণিতক অৰ্থাৎ গুণ কিমান গুণ 5 গুণ একেদৰে আমি যদি এইটো চাব যাওঁ তেতিয়াহ'লে এইটোৰ হ'ব কি যে 7 হ'ব 56ৰ কি হ'ব এইটো উৎপাদক বা গুণনীয়ক আকৌ তেনেদৰে 56 যিটো 7 হ'ব 7ৰ কিমান হ'ব এইটো গুণিতক হ'ব অৰ্থাৎ 7ৰ কিমান গুণ 56 পোৱা যায় 7 8 গুণ 7 8 গুণ 56 অৰ্থাৎ কি 7ৰ 8 গুণটোৱে হ'ল 56 অৰ্থাৎ এইটো কি বুলি কোৱা হয় গুণিতক বুলি কয় এতিয়া বুজি পাইছা নহয় এতিয়া উৎপাদক আৰু বা গুণনীয়ক বা গুণিতক কাক কয় তোমালোকে বুজি পাইছা নহয় এতিয়া হৈছেনে এতিয়া আমি কেইটামান সংখ্যা লৈছোঁ 2 এতিয়া 2ৰ যদি উৎপাদক চাব যাওঁ অৰ্থাৎ 2ৰ পূৰণফলবিলাক চাব যাওঁ আমি কিমান পাম 1 আৰু 2 পামনে কাৰণ 2 1 গুণ 2 ঠিক তেনেকৈ আমি 3ৰ যদি চাব যাওঁ 3 1 গুণ 3 আৰু 1 হ'ব ইহঁতৰ উৎপাদক 5ৰ যদি চাব যাওঁ 5 1 গুণ 5 5ৰতো অন্য কোনো পূৰণফল পোৱা নাযায় 7ৰ যদি চাব যাওঁ 7 1 গুণ 7 এইটো তেনেকুৱা ধৰণৰ 8ৰ যদি চাব যাওঁ তেতিয়াহ'লে আমি পূৰণফলবিলাক কি পাম 8 1 গুণ 8 আৰু 2 2 4 গুণ 8 অৰ্থাৎ এইটো উৎপাদকৰ সংখ্যা এনেকুৱাও পাব পাৰোঁ আমি পাৰোঁনে তো এতিয়া কথা হ'ল ইয়াৰ আমি উৎপাদক কেইটা পালোঁ 2টা এইটো উৎপাদক কেইটা পাইছোঁ 3ৰ 2টা 5ৰ উৎপাদক কেইটা পাইছোঁ 2টা 7ৰ উৎপাদক কেইটা পাইছোঁ 2টা বাকী 8ৰ উৎপাদক পালোঁ আমি 4টা এনেকৈ যদি আমি সংখ্যা বঢ়াই গৈ থাকোঁ তেতিয়াহ'লে উৎপাদকৰ সংখ্যাও বাঢ়ি যাব এইটো এতিয়া আকৌ আমি আহিছোঁ 2 উৎপাদকবিলাক কোনবিলাক হ'ব নিজে 2 1 গুণ 2 2 2 গুণ 4 2 3 গুণ 6 2 4 গুণ 8 2 5 গুণ 10 2 6 গুণ 12 তেনেকৈ কিমান পাম অসংখ্য পামনে অসংখ্য পোৱা যাব এইটো ঠিক 3ৰো যদি গুণিতকবিলাক চাব যাওঁ আমি 3 1 গুণ 3 3 2 গুণ 6 3 3 গুণ 9 3 4 গুণ 12 3 5 15 3 6 18 এনেকৈ পামনে এইটোৰ কি আমি অসংখ্য পোৱা যাব 5ৰো তেনেকৈ পামনে 5 1 গুণ 5 5 2 গুণ 10 তাৰপিছত 5 3 15 তাৰপিছত এইটো 20 পাম তেনেকৈ এইবিলাকো পাম অসংখ্য পোৱা যাব 7ৰো তেনেকৈ 7 1 গুণ 7 7 2 গুণ 14 7 3 গুণ 21 7 4 গুণ 28 তেনেকৈ এইবিলাকো কি পাম আমি অসংখ্য পোৱা যাব ঠিক 8ৰো আমি চাব যদি যাওঁ তেতিয়াহ'লে 8ৰ কি 8 1 গুণ 8 8 2 গুণ 16 8 3 গুণ 24 8 4 32 হ'লনে
তো এইবিলাকো আমি কি অসংখ্য পোৱা যায়। তো এটা কথা আমি গম পালোঁ যে ইয়াত যে সংখ্যা যিবিলাক সংখ্যা পাম আমি সংখ্যাবিলাকৰ গুণিতক কিন্তু কি পাম অসংখ্য পোৱা যায়, কিন্তু উৎপাদকটি কিমান থাকে সীমিত থাকে। কোনো কোনো সংখ্যা 2টা 3টা 4টা 5টা 6টা, তো এনেকুৱা ধৰণৰ আমি কি পাম উৎপাদকবিলাক পোৱা যায়। তো ইয়াৰ পৰা আমি গম পালোঁ যে কি যিকোনো সংখ্যাৰ উৎপাদকটি কি হ'ব পাৰে সীমিত হয়, কিন্তু গুণিতকবিলাক কি হয় তাৰ অসংখ্য পোৱা যায়। বুজি পাইছানে? তো আমি আকৌ এটা কথা ক'বলৈ ওলাই গৈছোঁ, ইয়াত যিবিলাক দেখা পাইছোঁ কিছুমান সংখ্যা দেখা পাইছোঁ, ধৰা এইকেইটা সংখ্যা দেখা পাইছোঁ। তো যিবিলাক সংখ্যাৰ উৎপাদক কি দেখা পাইছোঁ উৎপাদক 2টা, ইয়াত মাত্ৰ উৎপাদক কেইটা আছে 2টাকৈ আছে, 2টাকৈ উৎপাদকবিলাক আছে। আৰু এইবিলাকৰ উৎপাদকৰ 2টাৰ কিন্তু তাত এটা বৈশিষ্ট্যও আছে। কি বৈশিষ্ট্য আছে? তাত উৎপাদক সকলোৰে 1 আছে, আছেনে? এইকেইটা 1টো আছে, আৰু লগতে কি আছে নিজে নিজে সংখ্যাটো আছে। তোমালোকে মন কৰিছানে? তাৰ উৎপাদক 2টা আছে, কিন্তু এটাত কি 2টাৰ কিন্তু এটা কথা বৈশিষ্ট্য আছে যে কি মিল আছে, যে কি যে তোৰ যেনেকৈ 1 আৰু 2 নিজেই আছে, 3ৰ 1টো আছে আৰু 3 নিজেই আছে, 5ৰ যেনে 1টো আছে 5 নিজে আছে, 7ৰ কিমান 1টো আছে 7 নিজে আছে। তো এনেকুৱা সংখ্যাবিলাকক কি বুলি কোৱা হয় তোমাৰ মনত আছেনে? তোমালোকৰ মনত পৰিছেনে এনেকুৱা সংখ্যাবিলাক কি বুলি কোৱা হয়? তো এনেকুৱা সংখ্যাবিলাকক তাৰমানে যিবিলাক সংখ্যাৰ মাত্ৰ 2টাই উৎপাদক থাকে, 1 আৰু নিজেই সংখ্যাটো, তো এনেকুৱা ধৰণৰ সংখ্যাবিলাকক কি বুলি কোৱা হয় মৌলিক সংখ্যা। কি বুলি কোৱা হয় মৌলিক। এইবিলাক সংখ্যা কি বুলি কোৱা হয় মৌলিক সংখ্যা বুলি কোৱা হয়। এইটো কি বুলি কোৱা হয় মৌলিক সংখ্যাবিলাক কোৱা হয়। ইংৰাজীত যাক প্ৰাইম নাম্বাৰ বুলি কোৱা হয়। হৈছেনে? তো আমি এটা কথাই গম পালোঁ, যিবিলাক সংখ্যাৰ মাত্ৰ 2টাই উৎপাদক 1 আৰু নিজেই সংখ্যাটো, তো এইবিলাকো কি বুলি কোৱা হয় মৌলিক সংখ্যা বুলি কোৱা হয়, যাক আমি প্ৰাইম নাম্বাৰছ বুলি কওঁ। ঠিক আকৌ এটা কথা আহিল, যে যিবিলাক সংখ্যাৰ উৎপাদক 2তকৈ বেছি, অৰ্থাৎ যেনেকৈ ইয়াত আমি যেনেকৈ 8ৰ কিমান পাইছিলোঁ উৎপাদক 4টা পাইছিলোঁ, আমি যদি এইটো আকৌ আমি 16 উলিয়াব যাওঁ, যদি আমি 12 উলিয়াব যাওঁ, আমিতো আগতো দেখা পাইছিলোঁ 12 উৎপাদক কিমান পাইছিলোঁ আমি 12 উৎপাদক পাইছিলোঁ 1 2 3 4 5 6 পাইছোঁনে? তো 6টা যিহেতু পাইছোঁ, তো আমি 10ৰ উৎপাদক কিমান পাইছিলোঁ? ইয়াত আমি 1 2 3 4 পাইছিলোঁ, ইয়াতো 4টা পাইছিলোঁ। তাৰমানে যিবিলাক সংখ্যাৰ উৎপাদক আমি 2টা পাইছোঁ 1 আৰু নিজে, এইবিলাক মৌলিক সংখ্যা বুলি কওঁ। বাকীবিলাক সংখ্যা যিবিলাক সংখ্যাৰ উৎপাদক কি হয় 2টাতকৈ বেছি থাকে, যিবিলাক সংখ্যাৰ উৎপাদক 2টাতকৈ বেছি থাকে, এইবিলাকক কি বুলি কওঁ আমি? এইবিলাকক কি বুলি কওঁ যৌগিক সংখ্যা। এইবিলাকক কোৱা হ'ব কি যৌগিক। এইটো কোৱা হ'ব যৌগিক সংখ্যা। যৌগিক সংখ্যা মানে বুজি পাইছা নহয়? আমি ইয়াত উদাহৰণ হিচাপে পাইছোঁ 12, ইয়াত পাইছোঁ 10, আৰু এইটো পাইছোঁ 8। তো এইবিলাকৰ কি হয়, ইয়াত যেনেকৈ 4টা পাইছোঁ, ইয়াত যেনেকৈ 6টা পাইছোঁ, ইয়াত যেনেকৈ 4টা পাইছোঁ, তো এইবিলাক হ'ব কি যৌগিক সংখ্যা। তো নিশ্চয় বুজি পাইছা। তো আজিলৈ মই মোৰ শ্ৰেণীকোঠাত মৌলিক, যৌগিক, উৎপাদক, গুণনীয়ক, গুণিতক এইবিলাক সম্বন্ধে শিকিলোঁ। তোমালোকে এইবিলাক ভালদৰে আকৌ পঢ়ি চাবা, তাৰপিছত আমি ইয়াৰ পিছৰ পৰ্যায়লৈ আগবাঢ়িম। ঠিক আছে, আজিলৈ ইয়াতে সামৰিছোঁ। ধন্যবাদ।